হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। আজি বহুত দিনৰ মূৰত মই তোমালোকৰ মাজলৈ আহিছোঁ। মই 2025 বৰ্ষত যেতিয়া SSLC ভিডিঅ' বনাইছিলোঁ, তেতিয়া তাৰ পৰা বহুতো কমন কুৱেশ্যন আহিছিলে বা ছাত্ৰ-ছাত্ৰীসমূহ উপকৃত হৈছিলে। তাৰ পাছত ভাবিলোঁ আজি মই 2026 মেট্ৰিক পৰীক্ষা যিহেতু সমাগত, গতিকেলৈ মই তেওঁলোকৰ কাৰণে কিছুমান কমন MCQ লৈ আহোঁ। গতিকে মই বহুত এনালাইচিছ কৰি ৰিভিজন চেপ্টাৰটো আৰু ৰিয়েল নাম্বাৰ্ছৰ ওপৰত মই কেইটামান কমন MCQ লৈ আহিছিলোঁ। তোমালোকে এই ধৰণৰ প্ৰশ্নসমূহ চালেই কৰিব পাৰিবা। মেট্ৰিক পৰীক্ষা তেনেকুৱা ধৰণৰ কুৱেশ্যন দেখিলে পাবা। গতিকে আজি মই ভিডিঅ'টো তোমালোকক মই দেখুৱাম। তোমালোকে কৰি চাই কমেণ্টত মোৰ কোনটো উত্তৰ শুদ্ধ হ'ব জনাবা। আৰু যদিহে মই এই কুৱেশ্যনসমূহ কৰি দিব লাগে, তেন্তে তোমালোকে মোক কমেণ্ট কৰি জনাবা। মই এই কুৱেশ্যনসমূহ মই কৰি দেখুৱাম বা কৰি পেলাই ভিডিঅ' বনাম। চ' আজি মই কুৱেশ্যনসমূহ তোমালোকৰ কাৰণে লৈ আনিছিলোঁ। তোমালোকে মই পঢ়ি দিছোঁ এবাৰ। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে if P and Q, P proportion Q and when P equal 6 then Q equal 30. Now if P equal 2 then what is the value of Q? যদি P আৰু Q সমানুপাতত থাকে তেতিয়াহ'লে কি হৈছিলে? P মান 6 হোৱাৰ কাৰণে Q মান 30 হৈছিলে। গতিকে যদিহে P মান 2 হয় তেনে তলৰ কোনটো মান Q হ'ব? তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাক দেখিছাই পৰীক্ষাত। গতিকে তোমালোকে নিজে কৰিবা, কৰি পেলাই মোক কমেণ্ট কৰি জনাবা। আৰু যদিহে কৰিব নোৱাৰা তেতিয়া মোক ক'বা, মই কৰি দিম। চ' নাম্বাৰ ছেকেণ্ড কুৱেশ্যনটো একেই, তাত খালি PQ আছিলে, ইয়াত মই X আৰু Y লৈ লৈছোঁ। নেক্সট কুৱেশ্যনটো আছিলে এটা ভেলু অফ কিউব ৰুট অফ 8 প্লাছ কিউব ৰুট অফ 27 প্লাছ কিউব ৰুট অফ 64। মানে এইকেইটা সংখ্যাৰ কি আছিলে? ঘনমূল উলিয়াই ল'ব লাগিব। 8ৰ ঘনমূলৰ লগত 27ৰ ঘনমূল আৰু 64 ঘনমূল যোগ কৰি পেলাই উত্তৰটো কোনটো হ'ব লিখিব লাগে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল, তোমালোকক এটা সংখ্যা দিছিলে যে 0.00064, এই সংখ্যাটো প্ৰামাণিক ৰূপত লিখিব লাগে। চ' নিশ্চয় পাৰিবা, কৰি চাবা। যদি নোৱাৰা মোক জনাবা, মই কৰি দিম। ইয়াৰ পাছৰ প্ৰশ্নটো আছিলে if AB equal 36 then which of the following is true? এইটো সমানুপাতৰ অংক। যদি AB equal 36 হয় তেনে তলৰ কোনটো সত্য হ'ব? তোমালোকে এইটো সমানুপাতৰ পৰা ভগ্নাংশ লিখি পেলাই ক্ৰছ মাল্টিপ্লাই কৰি চাবা, যিটোৱে কাৰেক্ট হয় তোমালোকে কৰি চাবা এইটো। ইয়াৰ পাছৰ প্ৰশ্নটো আছিলে between 18 square and 19 square how many natural numbers are there? যে 18 square 19 square মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? তোমালোকে গম পোৱাই, যেনেকুৱা সংখ্যা থাকিলে প্ৰথম সংখ্যাটোৰ দুগুণ ল'লে হয়। মানে প্ৰথম সংখ্যাটো 18 আছে, গতিকে 2 × 36, 36টোৱে কাৰেক্ট হ'ব। গতিকে এইকেইটা তোমালোকৰ ৰিভিজন চেপ্টাৰৰ পৰা আনিছিলোঁ মই। এই পাছৰ এইকেইটা MCQ মই ৰিয়েল নাম্বাৰ্ছৰ পৰা আনিছিলোঁ। চ' ৰিয়েল নাম্বাৰ্ছৰ প্ৰথম কি হয়, এটা টপিক আছিলে আমাৰ ইউক্লিডৰ ডিভিজন। চ' ইয়াৰে তোমাৰ কি হয়, এটা চৰ্ত আছিলে যে চৰ্তটো হ'ল যে 0 <= R <b। এই চৰ্তটো তোমাৰ য'ত A = BQ + R। এই চৰ্তটোকে বিভিন্ন প্ৰকাৰে তোমালোকৰ পৰীক্ষাত সুধি থাকে। গতিকে চৰ্তটো ভালকৈ চাই যাবা, এইটো আহিব পাৰে। আৰু দ্বিতীয় কুৱেশ্যনটো আনিছিলোঁ 2.35, য'ত 2.35 এটা পৌনঃপুৰণিক সংখ্যা। গতিকে এই সংখ্যাটো কি হ'ব পাৰে? এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা নে স্বাভাৱিক সংখ্যা? তোমালোকে পাৰিবা নিশ্চয়, কৰিবা। which of the following is rational number? তলৰ কোনটো পৰিমেয় সংখ্যা? এই সংখ্যাৰ ভিতৰত কোনটো সংখ্যা পৰিমেয় হ'ব সেইটো তোমালোকে পাৰিব লাগে। The number of decimal place after which the decimal expansion of the rational numbers 4³ by 2⁴ × 5² will terminate. মানে কিমানটা দশমিক সংখ্যা আচলতে কিমানলৈকে বিস্তৃত হ'ব সেইটো সুধিছে। গতিকে এইবিলাক তোমালোকে পঢ়া প্ৰশ্ন বা পঢ়া পাৰিবই লাগে। তো সেইটো কৰি চাবা। যদি নোৱাৰিলে মোক জনাবা কমেণ্ট কৰি, মই আগন্তুক ভিডিঅ'ত MCQ সমূহ উত্তৰৰ সৈতে কৰি দেখুৱাম।